ডিগবৈ ৰঙালী বিহু উৎসৱ পালন পহিলা বহাগৰ দিনা বিহু আয়োজন সমিতিৰ বিগত বৰ্ষসমূহৰ দৰে এই বছৰো ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিয়ে ৭৩ সংখ্যক বিহু সন্মিলন ইংৰাজী ১৫ পৰা ২০ এপ্ৰিল আৰু ৫, ৬, ৭ মে ২০২৫ তাৰিখে আয়োজন কৰিছে। পহিলা বহাগৰ দিনা আয়োজিত কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন কৰে সমিতিৰ কাৰ্যকৰী সভাপতি দিগন্ত দত্তই। পুৱা ১০:১৫ মিনিটত তৰ্পণ কৰে সমিতিৰ মুখ্য কাৰ্যকৰী উপদেষ্টা প্ৰণৱ কুমাৰ গগৈ। ১০:৩০ বজাত ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু প্ৰদীপ প্ৰজ্বলন কৰে প্ৰণৱ কুমাৰ গগৈ আৰু গুণীন্দ্ৰনাথ গগৈ। ১০:৪৫ মিনিটত বয়োজ্যেষ্ঠ লোকক ফুলাম গামোচাৰে সম্ভাষণ আৰু আশীৰ্বাদ গ্ৰহণ কৰা হয়। পুৱা ১১ বজাত হুঁচৰি পৰিৱেশন অনুষ্ঠিত হয়। পুৱা ১১:৩০ বজাত পিঠা পনা আৰু চাহ জলপানৰ ব্যৱস্থা থাকে। ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। সব পালন কৰাৰ সাৰ্থকতা থাকিব বুলি মই বিবেচনা কৰোঁ। এই বিহুখন আটাইতকৈ পুৰণি। মোৰ মনত পৰে, মই এতিয়া ৬৩ বছৰত বয়সত ভৰি দিছোঁ। মোৰ মনত পৰে পশ্চিম ডিগবৈ ইয়াৰ পিছৰ বিহু খুব সম্ভৱ। তাৰপিছত নমস্কাৰ, আমি ডিগবৈ ৰঙালী বিহু উৎসৱ পালন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ যাচিছোঁ। আমাৰ নৱবৰ্ষৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। পৰম্পৰাগতভাৱে ১৯৫৩ চনৰ পৰা এই বিহু সন্মিলনখনি অনুষ্ঠিত হৈ আহিছিল আৰু আমি এই বছৰো এই বিহু সন্মিলনখনি অনুষ্ঠিত কৰিবৰ কাৰণে আমি এটি প্ৰয়াস লৈছোঁ ডিগবৈবাসী সকলো ৰাইজৰ সহযোগত। আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ ৫ দিনীয়া কাৰ্যসূচী আমি হাতত লৈছিলোঁ। আমি প্ৰথম বহাগৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ চলি আছে। ৬ বহাগত আমাৰ মাৰাথন দৌৰ প্ৰতিযোগিতা হ'ব। সদৌ অসম ভিত্তিত পুৰুষ আৰু মহিলাৰ উভয় শাখাতে অনুষ্ঠিত হ'ব আৰু আমাৰ মূল সন্মিলনখনি আমি ২১, ২২ আৰু ২৩ বহাগ তাৰিখে অনুষ্ঠিত কৰিম। বিভিন্ন ধৰণৰ প্ৰতিযোগিতা তথা সাংস্কৃতিক সন্ধিয়া আৰু অতিথি শিল্পী অনুষ্ঠানেৰে আমি এইবাৰ বিহু সন্মিলনখনি উদযাপন কৰিবলৈ লৈছোঁ আৰু আমি আপোনালোকক জনাইছোঁ যে আমি আচলতে অসম চৰকাৰৰ পঞ্চায়ত ইলেকশ্যনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ বাবে আমি আমাৰ এই সন্মিলনৰ ডেটত কিছু সাল সলনি কৰিবলগীয়া হ'ল। সেইকাৰণে আমি যথেষ্ট জটিল পৰিস্থিতিৰ মাজেৰে আমি আগবাঢ়িবলগীয়া হৈছে। আমি ডিগবৈবাসী ৰাইজৰ সহযোগত আমি আশা ৰাখিছোঁ যে আমি সুচাৰুৰূপে এই সন্মিলনখিনি অনুষ্ঠিত কৰিব পাৰিম আৰু সদৌ পুনৰবাৰ আমি আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক সকলো কাৰ্যসূচীতে আপোনালোকৰ পৰা সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ।